আমিও কম নেকি যে নৰেন্দ্ৰ মোদী কিয় অহা নাই? আমি অহাটো বিচাৰিছিলোঁ, ৰাইজে বিচাৰিছিলে। অমিত শ্বাহ কিয় অহা নাই? ৰাইজে বিচাৰিছিলে। এইবিলাক কথা আমি কম নেকি? নকওঁ। আমি নাপায় এতিয়া এইবোৰ কথা আমি আমাৰ মুখত নোলায়। আৰু আমি কম নেকি যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছতে সোনিয়া গান্ধী ডাঙৰীয়াই শোকবাৰ্তা পঠিয়াইছিলে, আমি সেইবোৰতো ৰাইজৰ আগত ব্যক্ত কৰা নাই। মুখ্যমন্ত্ৰীজনৰ আচলতে কিবা ভয়ে খেদিছে নেকি তেনেকুৱা এটা পৰিলক্ষিত হোৱাৰ নিচিনা লাগিছে। প্ৰত্যেকটো কথা তেখেতে যিবোৰ কৈ আছে এই যোৱা কেইটা দিনত, এই কথাবোৰত যেন কিবা আগবেলা কথা এটা কৈছে, পিছবেলা কথাটোৰ লগত মিল নাই। আৰু ৰাহুল গান্ধী ডাঙৰীয়া, আমি জুবিন গাৰ্গৰ মৃত্যুলৈ আমি কোনেও ৰাজনীতি কৰা উচিত নহয়, ৰাজনীতি কৰিব লাগে। আমাৰ কংগ্ৰেছৰ কোনেও ৰাজনীতি কৰা নাই। জুবিন গাৰ্গৰ ৰাজনীতিৰ ঊৰ্ধত আমাৰ অসমবাসীৰ ৰাজনীতিৰ ঊৰ্ধত ৰাখিছে তেখেতক ৰাজনীতিৰ ঊৰ্ধত ৰাখিছে। গতিকে এই লেতেৰা ৰাজনীতিবিলাক কৰি থাকিবলৈ নাপায়। আমিও কম নেকি যে নৰেন্দ্ৰ মোদী কিয় অহা নাই? আমি অহাটো বিচাৰিছিলোঁ, ৰাইজে বিচাৰিছিলে। অমিত শ্বাহ কিয় অহা নাই? ৰাইজে বিচাৰিছিলে। এইবিলাক কথা আমি কম নেকি? নকওঁ। আমি নাপায় এতিয়া এইবোৰ কথা আমি আমাৰ মুখত নোলায়। আৰু আমি কম নেকি যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছতে সোনিয়া গান্ধী ডাঙৰীয়াই শোকবাৰ্তা পঠিয়াইছিলে, আমি সেইবোৰতো ৰাইজৰ আগত ব্যক্ত কৰা নাই। কাৰণ এইখিনি সময়ত ৰাজনীতি কৰা কথা নহয়। এইবোৰ নাপায় এতিয়া। আমাৰ অসমৰ সকলো ৰাইজক লাগিছে এতিয়া যে জুবিন গাৰ্গে ন্যায় পাওক। আৰু যিসকলে মুখ্যমন্ত্ৰী কোৱাৰ নিচিনাকৈ হত্যা কৰা বুলি কৈছে মুখ্যমন্ত্ৰী, সেই হত্যাকাৰীসকলক ধৰিব লাগে। অসমৰ ৰাইজে সেইটো বিচাৰিছে। গতিকে এই সময়খিনিত ৰাহুল গান্ধী ডাঙৰীয়া আহিছে, তেখেত এজন লিডাৰ অফ দ্য অপজিশ্যন। ভাৰতবৰ্ষৰ ৰাইজ, অসমৰ ৰাইজ, মণিপুৰতো তেখেতে সেই সময়ত জ্বলন্ত অগ্নিপিণ্ড যেতিয়া মণিপুৰ হৈ আছিল তাতে দুবাৰকৈ তেখেত আহিছে। প্ৰধানমন্ত্ৰী আহানে আমি সেইবোৰ কম নেকি? গতিকে নাপায় এইবোৰ সময়ত এনেকুৱা ধৰণৰ তৰল ৰাজনীতিৰ কথা মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়। আহকচোন আমি সকলোৱে মিলি জুবিন গাৰ্গক যিবিলাক দোষী আছে সেই দোষীবিলাকক আদালতৰ কাঠগড়ালৈ লৈ আহোঁ, শীঘ্ৰে লৈ আহোঁ। চিৰিয়েল কৰি থাকিলে ৰাইজে বেয়া পাইছে। আৰু আনফালে যি শ্যামকানু মহন্ত নাইবা সিদ্ধাৰ্থ শৰ্মাক তেখেতসকলক বাক্সা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। আৰু আন দুজন যিহেতু শেখৰ আৰু অমৃতক তেখেতক আজি ডিফুলে নিয়া হৈছে। এই ক্ষেত্ৰত মানে কেনেধৰণৰ মানে বেলেগ বেলেগ কাৰাগাৰত কিয় নিয়া হৈছে বুলি চৰকাৰখনে এই যে কি বুলি ক'ম, আকৌ কথা ক'লে আমি কথা ক'লে এতিয়া ৰাজনীতি কৰা বুলি ক'বও নোৱাৰোঁ। আৰু জুবিন গাৰ্গৰ মৃত্যু লৈ পেলাই আমি ৰাজনীতি উঠাম। ময়ো এজন অসমৰ কংগ্ৰেছ দলৰ সৈনিক হ'ব পাৰোঁ। ময়ো এজন সচেতন নাগৰিক অসমৰ। প্ৰত্যেকজন সচেতন নাগৰিক আজি বুকুত একুৰা জুই লৈ আছে যে আমাৰ হিয়াৰ আমঠুগৰাকী অকালতে হেৰাই গ'ল, হত্যা হ'ল। গতিকে এই চৰকাৰখনে যিবোৰ কাম কৰি আছে, ৰাইজে প্ৰতিটো কথা ৰাইজে তন্নকৈ চকু দিছে, সকলোৱে চকু দিছে, সচেতন নাগৰিকে চকু দিছে। ইয়াৰ ওপৰত আৰু মই বিশেষ মন্তব্য নিদিওঁ, কাৰণ আমি কথা ক'লে তেওঁলোকে ক'ব আমি ৰাজনীতি কৰিছোঁ। গতিকে আমি ৰাজনীতিৰ ওপৰত এতিয়া জুবিন গাৰ্গে কোনো লেতেৰা ৰাজনীতি কৰিব নালাগে। জুবিন গাৰ্গে জাষ্টিছ পাওক আৰু হত্যাকাৰীসকলে অতি শীঘ্ৰে আদালতৰ কাঠগড়ালৈ আহক। অসমৰ ৰাইজে সেইটো বিচাৰিছে, ভাৰতবৰ্ষৰ ৰাইজে সেইটো বিচাৰিছে।